আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অৰ্চনা মহন্তও আছে বহি নিৰলে। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, যদিও সভা সংগীজ্ঞৰ নীল পৱনো আছে দীপালী বাইদেউৰ সৈতে। গীতালী বা আজি ভীষণ ব্যস্ত। জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব গীতালীৰ। অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্ৰীও। অগ্নিজংকীৰ চকু আজি চলচল। এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব। আছে আন বহুতো। এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় মাতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ কোনেও ধৰিব পৰা নাই কি হ'ল। কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই কুলেক প্ৰায়। সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰৰ কাঢ়া নিৰ্দেশেই দিলে জুবিন। আজি সভাত বেলেগ গীত নহ'ব, কেৱল মায়াবী। রাতির বুকু দেখা পারো